নগাঁৱৰ হোটেলত মুকলিকৈ বিক্ৰী নিষিদ্ধ মাংস। ৰূপহীহাট সাপ্তাহিক বজাৰত নিষিদ্ধ মাংসৰ ৰমৰমীয়া বেহা। এই দৃশ্যসমূহ চাওক, কোনো লোকঢাক নাই, সকলো মুকলিভাৱে চলিছে। হোটেলত বিক্ৰী হৈ আছে নিষিদ্ধ মাংস। নিষিদ্ধ মাংসৰ জুতি লৈছে গ্ৰাহকে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেবিনেটে ৰাজহুৱা হোটেল, ৰেস্তোৰাঁ, ৰাজহুৱা স্থানত নিষিদ্ধ কৰিছিল বিশেষ মাংস, কিন্তু এওঁলোকে কাকো খাতিৰ নকৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই মুকলিকৈ চলাই গৈছে নিষিদ্ধ মাংসৰ ৰমৰমীয়া বেহা। ৰূপহীহাট আঞ্চলিক পঞ্চায়তৰ অধীনত চলা বুধবৰীয়া বজাৰৰ হোটেলত মুকলিকৈ বিক্ৰী নিষিদ্ধ মাংস। কাৰ্যালয় এৰি মাচুল সংগ্ৰহত ব্যস্ত পঞ্চায়তৰ কৰ্মচাৰী। অৱশেষত ঘটনাৰ উমান পাই বজাৰখনৰ হোটেলে হোটেলে অভিযান চলায় আৰক্ষীয়ে। বজাৰখনৰ পৰা আৰক্ষীয়ে নিষিদ্ধ মাংসৰ বেহা উৎখাত কৰাৰ লগতে এজন নিষিদ্ধ মাংস ব্যৱসায়ীকো আটক কৰে। জব্দ কৰে নিষিদ্ধ মাংস বিক্ৰীত ব্যৱহৃত বাচন বৰ্তনো। যেহেতু ৰাজহুৱা স্থানত বিক্ৰী কৰিবলৈ মানা কৰিছে আৰু আপুনি ৰাজহুৱা স্থানতে বিক্ৰী কৰি আছে বজাৰত অলপ আনিছিলো বুজিছে, আমিতো নাজানো নহয় সেইকাৰণে বুজিছে। আপুনি মানে মাংস বিক্ৰী কৰি আছিলে? নাই, আমাৰে অলপ আনিছিলো বুজিছে, মইতো নাজানো নহয়, মই দুখীয়া মানুহ বুজিছে। আপোনাৰ নাম কি আছিলে? মুজিবুৰ ৰহমান। মুজিবুৰ ৰহমান। ৰূপহী বজাৰত আপুনি কৰিছিলে হোটেল আপোনাৰ, আৰু সাপ্তাহিক বজাৰত আপুনি বিক্ৰী কৰি আছিলে মাংস? মানে আজি আনিছো বুজিছে। চৰকাৰী কৰ্মচাৰীয়ে চলোৱা এখন বজাৰত নিষিদ্ধ মাংস এনেদৰে মুকলিকৈ বিক্ৰীক লৈ এতিয়া চৌদিশে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। হয়, এই ক্ষেত্ৰত আমি বহুত দুখিত। ৰাইজ গৈ আছে, ব্লকত গৈ আছে, গৈ পিনি কৰ্মচাৰী পোৱা নাই, গোটেইকেইটা ৰূপহী বজাৰত গৈ মাচুল তুলি আছে। এইটো কিমান যুক্তিসংগত হৈছে এইটো চৰকাৰে বিবেচনা কৰিব, কিন্তু এই ক্ষেত্ৰত আমাৰ সকলো ৰাইজ দুখিত যে তেনেকুৱা কৰিব নালাগিছিল। আগৰ পূৰ্বৰ দৰে যেতিয়া চৰকাৰে নটিফিকেশ্যন জাৰি কৰিছিল যে বজাৰসমূহ এই ডাকত দিব লাগে, ব্লকত ডাকত দিয়া হৈছিলে, আমিও ডাক দিছোঁ, আমিও বজাৰ চলাইছোঁ, কিন্তু আজিৰ পৰা মানে ব্লকে বজাৰ চলাব বুলি আমাক কালি কৈ দিছে। কিন্তু এই ক্ষেত্ৰত আমি বহুত দুখিত। বজাৰৰ সকলো কৰ্মচাৰী বজাৰতে গুচি আহিছে, এতিয়া কাৰ্যালয় খালী পৰি আছে, আপোনালোকে চাব পাৰে। ৰাইজৰ অসুবিধা হৈ আছে, যথেষ্ট ৰাইজৰ অসুবিধা হৈ আছে। ব্লকত গ'লে মানুহ কৰ্মচাৰী বিচাৰি পোৱা নাই, ৰাইজ ঘূৰি উভতি আহিব লগা হৈ আছে। নিশ্চয় গৈছে, তেওঁলোকেও গৈছে, বজাৰত চান্দা উঠাবলৈ গৈছে, কিন্তু এই ক্ষেত্ৰত আমাৰ মানে সচেতন মহল বা ৰাইজ দুখিত। নাই, এই ক্ষেত্ৰত আমি আহ্বান জনাম যে পূৰ্বৰ দৰে যেতিয়া বজাৰ প্ৰত্যেক মংগলবাৰে বজাৰ ডাক হৈছিলে, ডাকত দিছিলে, বজাৰৰ হিতাধিকাৰীসকলে বজাৰ ডাকত লৈছিলে, লৈ পিনি তেওঁলোকে বজাৰ কমিটিয়ে বজাৰ চলাইছিলে। কিন্তু আজিৰ ক্ষেত্ৰত কিন্তু এনেকুৱা কৰাতে আমাৰ মানে মনত মানে বহুত দুখ লাগিছে যে এনেকুৱা কৰিব নালাগিছিল, কিন্তু তেওঁলোকে কৰিছে, এইটো চৰকাৰে নিশ্চয় বিবেচনা কৰিব। লাওখোৱাৰ পৰা আব্দুল হান্নানৰ ৰিপৰ্ট, NB নিউজ।